সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে কৈ লৈছোঁ আপোনালোকক মোৰ চেনেলটো গ্ৰথ হ'বলৈ আৰু বহুত আপোনালোকৰ সহায়ৰ প্ৰয়োজন। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা খবৰবোৰ আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত ন'টিফিকেশ্যনটো অল কৰি ৰাখিব। আকৌ এতিয়া ভিডিঅ'লৈ ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে কিছুমানে ভাবি আছিলে যে ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন মানে যিসকলে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত ডিপাৰ্টমেণ্ট এলটেড পাইছে আৰু স্কুল ডিপাৰ্টমেণ্টত এলটেড হৈছে সেইসকলে কি পদত নিযুক্তি পাব আৰু সেই সকলোবোৰ ডাউট মই আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰ কৰিব বিচাৰিম। আৰু অতি সোনকালে যদি স্কুল ডিপাৰ্টমেণ্টেই হওক বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টেই হওক যদি ন'টিচ ওলায় মই আপোনালোকৰ কাৰণে আপডেটছবোৰ ভিডিঅ'ৰ জৰিয়তে দি থাকিম। চ' কিপ ৱাটছিং এণ্ড ৱেইট ফৰ দ্য টাইম। চ' এতিয়া প্ৰথমতে আপোনালোক কিছুমান অৰ্ডাৰ কপি দেখুৱাই লৈছোঁ। চ' ইয়াত গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী লিখা আছে। ইয়াত দিয়া আছে অৰ্ডাৰ কপি। অৰ্ডাৰ কিমানত ডেটেড কাহিলীপাৰা 25/05/2023 মানে এইটো 2023 চনত যিখিনি গ্ৰেড 4 যোৱাবাৰৰ গ্ৰেড 4 বা গ্ৰেড 3 যি পদ মানে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভিতৰত আছিলে সেইসকলক নিযুক্তি দিয়া এটা অৰ্ডাৰ কপি হয় এইটো। মই আপোনালোকৰ কাৰণে বহুত কষ্টৰে এইটো বিচাৰি উলিয়াইছোঁ আৰু প্ৰুফ দেখুৱাব লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত কিছুমান কথাৰ বিষয়ে দিয়া আছে, আপোনালোকে পঢ়িব পাৰিব। এইটো ডিষ্ট্ৰিক্ট লখিমপুৰৰ কাৰণে মই ডাউনলোড কৰিছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টত থকা কিছুমান কলেজ বা কিছুমান তেনেকুৱা ইউনিভাৰ্চিটিত নিযুক্তি পোৱা এইটো অৰ্ডাৰ কপি হয়। ফাৰ্ষ্ট এইটো চাওক। প্ৰথম এইটো চাওকচোন আপোনালোকে এইটো চাব। এইটো হৈছে পলাশ দত্ত নামৰ এজন কেণ্ডিডেটছ হয়। তেখেতে কিহত পাইছে? গ্ৰেড 4 MTS। এইটো চাব আপোনালোকে। এইটো ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভিতৰত এইটো নিযুক্তি পোৱা এজন মানুহ হয়। এইটো পলাশ দত্ত। এইটো চাওক স্কেল পে 12,000 যিহেতু এতিয়া এই বছৰ নিযুক্তি পাব লগা গ্ৰেড 4 সৈতে একে গ্ৰেড পে 12,000 to 37,500 আৰু GP মিলাই পিনি আৰু গ্ৰেড পেটো হয় এইটো স্কেল পেটো এইটো আছিলে। গ্ৰেড পেটো কিমান আছে? 3,900 টকা। এইটো চাই লওক। আৰু এতিয়া চাওক এইটো এজন দেখুৱালি হয়। তাৰপিছত চাব আপোনালোকে এইটো দ্য এপইণ্টেড জুনিয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট তেনেকৈ লেবৰেটৰী এছিষ্টেণ্ট লাইব্ৰেৰিয়ান গ্ৰেড 4 লেবৰেটৰী বিয়াৰ লাইব্ৰেৰী বিয়াৰ আৰু চকীদাৰ। এইটো আপোনালোকে ভালকৈ মনোযোগ কৰিব। জুনিয়ৰ এছিষ্টেণ্টটো কিহত দিয়ে? কিহৰ কাৰণে দিয়ে? যিহেতু জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ কাৰণে হয়। আৰু কিছুমানে সুধি আছিলে দাদা মই গ্ৰেড 3 পাইছোঁ, গ্ৰেড 3 কি পষ্ট পাব? সেইটোতো দেখুৱাই দিছেই চাগে, হ'লেও আপোনালোক জনাই দিছোঁ। এইটো জুনিয়ৰ এছিষ্টেণ্টটো ইউনিভাৰ্চিটি কলেজ এইবিলাকত বা অফিচবিলাকত জুনিয়ৰ এছিষ্টেণ্ট থাকে। আৰু লাইব্ৰেৰী এছিষ্টেণ্টটো কাক দিয়ে? লাইব্ৰেৰী এছিষ্টেণ্টটোক যিসকল ব্যক্তিয়ে বা যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 4 বা গ্ৰেড 3 DHE বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে বা নিযুক্তি পাব তেওঁলোকৰ কাৰণে লাইব্ৰেৰী এছিষ্টেণ্ট দিয়ে। আৰু একেদৰে লেবৰেটৰী এছিষ্টেণ্টো থাকে। এছিষ্টেণ্ট লাইব্ৰেৰিয়ানো হ'ব পাৰে। আৰু যিহেতু আপোনালোকে ভাবিব পাৰে লাইব্ৰেৰী এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এইবোৰ গ্ৰেড 3 নেকি? হয়, গ্ৰেড 3ও হ'ব পাৰে। এইটো গ্ৰেড 4ও হ'ব পাৰে। দুইটাই হয়, দুইটাকে দিয়ে। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আৰু গ্ৰেড 4 বুলি আকৌ মানে বেলেগ এটা পষ্ট থাকে নেকি দাদা? তেনেকৈ কিছুমান সুধিব পাৰে। মই কৈছোঁ থাকে। যিহেতু অকল গ্ৰেড 4 বুলিয়েই নামটো থাকে, কিন্তু এইটো MTS যিখিনি অফিচৰ কাম কৰিব লগা হয়, কোনো চকীদাৰ নহয়। আৰু এইটো লেবৰেটৰী বিয়েৰাৰ
মই কৈয়ে আছিলোঁ, আগৰ ভিডিঅ'টো কৈছিলোঁ, গ্ৰেড 4 হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি পোৱা কেণ্ডিডেটসকলে কি পষ্টত নিযুক্তি পাব। এইটো হৈছে লেবৰেটৰী বিয়েৰাৰ। আৰু তেনেকৈ আছে লাইব্ৰেৰী বিয়েৰাৰ আছিলে, আৰু চকীদাৰটোতো এইটো কি কাম? কিছুমান হয়, কিছুমান চকীদাৰ তেনেকৈ নামটো থাকে, হ'লেও MTS পষ্ট হয়। এইটো চকীদাৰ বুলি স্কুলত ঝাৰু মাৰিব নালাগে বা কিবা কৰিব নালাগে। এইটো অফিচ হেল্পাৰ হয়, অফিচত থাকিব লগা হয়। এইটো কোনো স্কুলত ঘণ্টা বজাবলৈ নহয়। চ' আপোনালোকে টেনশ্যন নকৰিব। আৰু মোৰ মতে মই আপোনালোকক আগৰ যিখিনি বিজ্ঞাপন দিছিলে, বিজ্ঞাপনত যিখিনি পষ্ট আছিলে, সেইখিনি মই আপোনালোকক লাষ্টত দেখুৱাম। চ' এইখিনিয়ে হৈছে ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভিতৰত নিযুক্তি দিবলগীয়া কিছুমান পষ্ট, যি গ্ৰেড 4 কেণ্ডিডেট আৰু গ্ৰেড 3 কেণ্ডিডেট দুয়োটাই পাব পাৰে। চ' আৰু আপোনালোকক দেখুৱাই আছোঁ। এইটো আকৌ এখন অৰ্ডাৰ কপি। ইয়াত যিজন ব্যক্তিৰ নাম আছে, এইটো হেমন্ত কুমাৰ। তেখেতে কিহত পাইছে? লেবৰেটৰী বিয়েৰাৰ MTS। ইয়াতো MTS। এইটো কিহৰ? এইটো গ্ৰেড পে, স্কেল পে চব কিহৰ? গ্ৰেড 4 লেবেলৰ। চ' আপোনালোকে চিন্তা কৰিব নালাগে, গ্ৰেড 4 পোৱা কেণ্ডিডেটো হায়াৰ এডুকেশ্যনৰ ভিতৰত লেবৰেটৰী বিয়েৰাৰ পায়, চকীদাৰ নাপায়। আৰু চাব, ঠিক তেনেদৰে এইটো পৱন দত্ত, গ্ৰেড 4 MTS, যিখিনি অফিচৰ কাম কৰিব লগা হয়, অফিচৰ ফাইলৰ বা লিখা মেলা সেইবিলাক কৰিব লগা হয়, সেইখিনি। আৰু আপোনালোকে চাব পাৰে, এইটো বহুত আছে, গ্ৰেড 4 MTS হয়। আৰু LTK কলেজৰ, এইটো লখিমপুৰ LTK কলেজ। আৰু এইটো লাইব্ৰেৰী বিয়েৰাৰৰ কাম কি? এতিয়া আপোনালোকে সুধিব পাৰে, লাইব্ৰেৰী বিয়েৰাৰৰ কাম কি হয়? আপোনালোকে নিশ্চয় কিছুমানে ছায়েন্সত পঢ়িছে, কিছুমানে আৰ্টছত পঢ়ি আহিছে, কিছুমানে কমাৰ্চত পঢ়িছে। চ' আপোনাক এটা কথা কৈ দিওঁ, ছায়েন্সত যিসকলে পঢ়ি আহিছে, সেইসকলে জানিব যে ছায়েন্সত 12 পঢ়িলেও, যিহেতু এইটো ক্লাছ 8 লেভেল বা ক্লাছ 10 লেভেলৰ এক্সাম হয়, কিন্তু প্ৰায়ভাগ কেণ্ডিডেটছৰে কি আছে? 12লৈকে চাৰ্টিফিকেট আছে। চ' তেওঁলোকে জানিব লাগে এইটো। চ' লাইব্ৰেৰী বিয়েৰাৰৰ কাম কি? লাইব্ৰেৰী বিয়েৰাৰত যিখিনি লাইব্ৰেৰীবিলাকত দেখিলে গম পায়, যিখিনি তাত অহা যোৱা কৰোঁতে আইডেণ্টিটি কাৰ্ড স্কেন কৰি সেইবিলাক কাম কৰি থাকে, সেইবিলাকে হ'ব লাইব্ৰেৰী বিয়েৰাৰটো। মই আচলতে লেবৰেটৰী বিয়েৰাৰৰ বিষয়ে ক'বলৈ গৈছিলোঁ দেই, চৰি। আৰু এইখিনি চব মই গোটেইখিনি দেখুৱাই, এইটো লেবৰেটৰী বিয়েৰাৰৰ কাম কি? যিখিনি ছায়েন্সৰ ষ্টুডেণ্ট, এইটোহে আচল কথাটো, মই এইটোৰ বিষয়ে ক'বলৈ গৈছিলোঁ। লেবৰেটৰী বিয়েৰাৰটো হৈছে কেমিষ্ট্ৰি হওক, বায়'লজি হওক, সেইখিনি ফিজিক্স হওক, সেইখিনি যদি ছাবজেক্ট আপোনালোকে ক্লাছ 12 ছায়েন্সত লৈছিলে, তেন্তে আপোনালোকে গম পাবই নিশ্চয়। যিখিনি তাত হেল্প কৰে বা যিখিনি শিকায়, নিৰ্দেশ কৰে প্ৰফেচৰৰ বাহিৰে, সেইখিনি হৈছে লেবৰেটৰী বিয়েৰাৰ। এইটো তাতকৈ বেছি ভাল চাকৰি গ্ৰেড 4 কোনেও পাব নোৱাৰে। চ' আপোনালোকে চিন্তা নকৰিব যে কিছুমানে হাঁহিব পাৰে আপোনাক গ্ৰেড 4 চকীদাৰ বুলি, বা স্কুলত পাইছে চকীদাৰ বুলি, বা এডুকেশ্যন ডিপাৰ্টমেণ্টত পাইছে চকীদাৰ বুলি, কিন্তু সেইটো নহয় দেই। আৰু গোটেইখিনি দেখুৱাই ল'লোঁ আপোনাক। এইটো লাইব্ৰেৰী বিয়েৰাৰ MTS, সেইখিনি মই কৈছিলোঁৱেই, গ্ৰেড 4 লেবৰেটৰী বিয়েৰাৰ ছেম। ঠিক একেদৰে আপোনালোকে লাষ্টত চাওক, এইটো কি হৈছিলে? বিজ্ঞাপনটো, আগৰ বিজ্ঞাপনটো চাওক। আগৰ বিজ্ঞাপনটো কি আছে? এইটো ভিডিঅ'টো বহুত দীঘলীয়া হ'লেও আপোনালোকে চাই যাব। মই এক্সট্ৰাকৈ স্কুল ডিপাৰ্টমেণ্টৰ কাৰণে এটা ভিডিঅ' বনাম। এইটো আচলতে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে মই ভিডিঅ'টো আনিলোঁ। আৰু স্কুল ডিপাৰ্টমেণ্টৰ কাৰণেও আপোনালোকক এটা এক্সট্ৰা ভিডিঅ' লাগে যদি কমেণ্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণ তথ্য বুজাই ক'ম। চ' এইখিনি আপোনালোকে পষ্ট চাব পাৰে। ইয়াত থকা সকলো কিন্তু স্কুল ডিপাৰ্টমেণ্টৰ বা সকলো হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নহয়। যিহেতু ইয়াত চকীদাৰ আছে, কিছুমানে ভাবিব পাৰে চকীদাৰ যেতিয়া স্কুলত, এইটো নহয়, সম্পূৰ্ণ এইটো মিছা তথ্য। চ' আপোনালোকক মই ভালকৈ দেখুৱাম, আপোনালোকে চাই লওক বাৰু। আৰু এইটো 8 লেভেলত কি আছিলে? একেটা পষ্টেই আছে ইয়াত, কিন্তু চাওক, এইটো গ্ৰেড 4 MTS স্কুলত পঢ়িব পাৰে বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত পঢ়িব পাৰে। লেবৰেটৰী এটেণ্ডেণ্ট, সেইটো মই ক'লোৱেই। পিয়নটো স্কুলতো থাকে, কিন্তু স্কুলৰ চকীদাৰ নহয়, পিয়ন হয়, কেৰাণী টাইপৰ। আৰু কলেজতো থাকিব পাৰে। আৰু পাল্টি এইবিলাক বেলেগৰ তেনেকৈ। আৰু ইয়াত আপোনালোকে গোটেইখিনি চাব, মই গোটেইখিনি এতিয়া ক'ব নোৱাৰিম, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ল। চ' আপোনালোকে যদি বেলেগ ভিডিঅ' লাগে, মোক
জলদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মোকো অলপমান সাহস দিয়ক যাতে যেন আপোনালোকৰ কাৰণে মই ডেইলি ভিডিঅ' বনাব পাৰোঁ। ডেইলি ভিডিঅ' বনাই আপোনালোকক কিছু কথা জনাব পাৰোঁ আৰু নটিচখিনি আপডেটছ অতি সোনকালে আপোনালোকৰ মাজলৈ আগুৱাব পাৰোঁ। চ' কিপ ৱাটছিং।